অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শনলৈ গৈ উভতাৰ পথত নিৰুদ্দেশ হৈছে উত্তৰ গুৱাহাটীৰ 57 বছৰীয়া এজন লোক। 23 এপ্ৰিলত উত্তৰ গুৱাহাটীৰ ৰংমহলৰ প্ৰমোদ মেধি নামৰ লোকজনে নিজ সন্তানৰ সৈতে ৰাম মন্দিৰ দৰ্শন কৰিছিল। মন্দিৰ দৰ্শনৰ পিছত ৰেলত ঘৰমুৱা পিতৃক এৰি বাটতে ৰেলৰ পৰা নামিছিল পুত্ৰ গণেশ মেধিয়ে। পুনৰ ৰেলত উঠি পুত্ৰই পিতৃক নেদেখি হতবাক হ'ল। ৰেল আৰক্ষীক বিষয়টো অৱগত কৰে যদিও সঁহাৰি নাপালে আৰক্ষীৰ। প্ৰমোদ মেধিৰ সন্ধান নোহোৱাত এতিয়া শোকত ম্ৰিয়মান হৈছে পৰিয়াল। হয়, মোৰ খুৰা প্ৰমোদ মেধি আজি কিছুদিনৰ পৰা 23 তাৰিখৰ পৰাই অযোধ্যাত গৈছিলে, ৰাম মন্দিৰ অযোধ্যাত গৈছিলে। অযোধ্যাত সৰুদা গণেশ মেধিৰ লগত গৈছিলে। তেওঁ দিল্লীৰ পৰা যেতিয়া ট্ৰেইনত উঠিলে, ট্ৰেইনত উঠাৰ পিছৰ প্ৰায় কিছু সময়ৰ পিছতে তেওঁৰ নিৰুদ্দেশ হৈ থাকে। যদি কোনো হতাশাই ব্যক্তিয়ে তেওঁক দেখা পায়, চিনি পায়, এই ফটোত আৰু নাম্বাৰত যোগাযোগ কৰিলে আমাৰ নথৈ আনন্দিত হ'ম। লগতে তেওঁক এটা পুৰস্কৃত হিচাপত আমি 10,000 টকা পুৰস্কৃত কৰিম। তেওঁক যদি কোনোবাই আঙুলিয়ে দিয়ে বা কোনোবাই দেখাই দিয়ে তেওঁক। কোনো লোকে প্ৰমোদ মেধিৰ সন্ধান পালে 8638945409 অথবা 7499964990 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে কাতৰ আবেদন জনাইছে। সন্ধান দিওঁতাক পুৰস্কৃত কৰিব বুলিও ঘোষণা কৰিছে পৰিয়ালে। উত্তৰ গুৱাহাটীৰ পৰা অনুপম বৰুৱা ৰিপৰ্টাৰ লাইভ অসম। একেলগে গৈছিল, গৈ ল'ৰাজন আহিল, দেউতাক আহি নাপালা, ক'ত কি হ'ল গম নাপালোঁ আমি। ল'ৰাজনে গম পাই নাপায় ক'ত কি হ'ল? ল'ৰাজনে একবাৰ নামি গ'ল, নামি যোৱাৰ পিছত ল'ৰাক কৈ দেউতাকৰ হাতত ধৰি টানি ট্ৰেইনত উঠলা। কি কয় আহিল অলপ দূৰ, অহাৰ পিছত নামিয়ে গ'ল নে কি হ'ল ল'ৰাজনে নাজানে। ল'ৰাজনে ট্ৰেইনত গুচি আহিল, অহাৰ পিছত কামাখ্যা ষ্টেচনত নামিল। তাৰপিছত মই ল'বা গ'লোঁ, লৈ যায় তাৰ ষ্টেচনৰ পৰাই আমি বাহিৰে বাহিৰে আকৌ বিচাৰি গ'লোঁ। 6 দিন 7 দিন বিচাৰিলোঁ, বিচাৰি নাপালোঁ। ক'তো একো হেৰি নাই, খবৰ নাই। হয়, আপোনাৰ স্বামী মোৰ স্বামী হয়, অযোধ্যাত গৈছিল ৰাম মন্দিৰ চাবা, যাই পেলাই মানুহজন নহা হ'ল। ৰিটাৰ্ণ আহিল, আহি পেলাই আধা ৰাস্তাৰ পাই মানুহজন নাই, বিচাৰি পোৱা নাই। চলি মাইকে চব চিন্তাত আমি আছোঁ যে মানুহজনৰ খা খবৰ পোৱা নাই। মই যদি হেৰি পাই আমাক হেৰিটো দিলি হয় আৰু। কিমান তাৰিখে গৈছিল? 23 তাৰিখে গৈছিল। 23 23 তাৰিখ নহয়, 23 তাৰিখে আমি বিচাৰিয়ে গৈছিলোঁ, এতিয়ালৈকে বিচাৰি পোৱা নাই। পুলিচক অৱগত কৰিছে? পুলিচে অৱগত কৰা নাই, পুলিচৰ ৰেলৰ হেৰিত কৰিছোঁ, থানাৰ পুলিচে নললা, ৰেলৱে পুলিচে চবেই লৈছে। এতিয়াৰ পৰা একো খবৰ পোৱা নাই? নাই, একো খবৰে পোৱা নাই। লগত কোন গৈছে? লগত সৰু ল'ৰাটো গৈছে মোৰ। ল'ৰাটো কেনেকৈ আহিল? ল'ৰাটো সেইখন ট্ৰেইনতে গুচি আহিল, আহি পেলাই তাক মই কামাখ্যা হেৰিত মই ল'বা গ'লোঁ। যাওঁতে বাহিৰে বাহিৰে আকৌ আমি ৰিটাৰ্ণ বিচাৰি গ'লোঁ। ৰিপৰ্টাৰ লাইভ অসম।